মহিলাক অপমান কৰাৰ আপোনালোক সকলোৱে জানে যে মহিলাক অপমান কৰি কোনেও কোনো ছাইডৰ পৰা হাত সাৰি যাব নোৱাৰে। চাওক, আপুনি যদি ৰামায়ণ চাই, সীতাক হৰণ কৰাৰ পিছত কি হৈছিলে? ৰাৱণৰ সৰ্বনাশ হৈছিলে। আমাৰ দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰোঁতে কি হৈছিলে? কৌৰৱৰ সৰ্বশেষ হৈ গৈছিলে। আপোনালোকে সকলোৱে জানে নাৰীক অপমান মানে কেতিয়াও সহ্য কৰিব নোৱাৰে আৰু ভগৱানেও তাৰ পদক্ষেপ দিব। আৰু মই ভাবোঁ মহিলাক অপমান কৰাৰ যিহঁতৰ বিৰোধী দল আছে তেওঁলোকৰ সময়, বেয়া সময় সেই 17 তাৰিখৰ পৰা আহি গৈছে। আৰু এইটো অতি শীঘ্ৰে আমাৰ গোটেই অকল কেৱল ধুবুৰী নহয়, গোটেই ভাৰতবাসী কোটি কোটি মহিলাই অৱগত যে কংগ্ৰেছৰ মহিলাসকলক লৈ কি ধৰণে মানে দুষ্কৃতি চলাই আছে। চাওক, আমাৰ যিসকল মহিলা আমি চব একত্ৰিত হৈছোঁ, আমাৰ দুখ বেদনাৰ পিছতো আমাৰ মাজত এটা আক্ৰোশৰ সৃষ্টি হৈছে। সেই আক্ৰোশটো হৈছে যে কংগ্ৰেছ হওক বা বাকী বিৰোধী দলবোৰ কোনো ছাইডৰ পৰা ৰেহাই নাপায়। আমাক অপমানৰ পৰাও নাপাব আৰু আমাক যি আমাৰ স্থান আমাক দিয়া নাই তাৰ পৰাও তেওঁসকলে কেতিয়াও ৰেহাই নাপায়। এই যে যিটো আমাৰ মানে যিটো আমাৰ ৰিজাৰ্ভেশ্যনৰ যিটো কৰিছে সেইটো অকল মই ক'ব বিচাৰি আছোঁ যে বিৰোধী দলৰ মহিলাসকলকো মই অকণমান জনাব বিচাৰিছোঁ যে এই বস্তুটো কেৱল এই সংৰক্ষণ 33% সংৰক্ষণটো কেৱল মাত্ৰ বিজেপি মহিলাৰ কাৰণে নহয়, গোটেই ভাৰতবৰ্ষৰ প্ৰতিটো সংগঠনতে এইটো নিশ্চিত কৰাৰ এটা পণ হাতত লৈছিল। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল মাত্ৰ যে আমি বিজেপিৰ মহিলাক সুৰক্ষিত নহয়, প্ৰতিটো দলতেই কৰাৰ ব্যৱস্থা কৰিছিলে। কিন্তু সিহঁত বুদ্ধি ভ্ৰষ্ট হৈ গৈছে। মই কি বিচাৰিছোঁ যে বিনাশকাল বিপৰীত বুদ্ধি, ইহঁতৰ বুদ্ধি ভ্ৰষ্ট হৈছে। এইকাৰণে ভ্ৰষ্ট হৈছে কাৰণ সিহঁতে মহিলাক অগ্ৰগতি দিব খোজা নাই। এখন সমাজত ভাল সমাজ এটা গঢ়িব লগা হ'লে কিন্তু ঘৰৰ মাতৃগৰাকী বা সমাজৰ মহিলাগৰাকী সজাগ আৰু শিক্ষিত হ'ব লাগে প্ৰতিটো ছাইডৰ পৰা। আৰু এই বস্তুটো আৰু ক'ৰবাত নহয় ক'ৰবাত মই এইখিনি ক'বলৈ বিচাৰিছোঁ, ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছে আমাৰ মহিলাসকলক ভয় খাই আছে। সিহঁতে ভাবিছে যে মহিলাই যদি অগ্ৰাধিকাৰ লয় তেতিয়াহ'লে ইহঁতৰ বিনাশ হ'ব। সেইটো যি ছাইডতে আজি সেইটো ক্ষেত্ৰতো সিহঁতে ভয় খাই আছে। তাৰ উপৰতো ইহঁতে যে আমাক অপমান কৰিছে সেইটোতো সিহঁতৰ বিনাশ। আপোনালোকে যিটো ছাইডৰ পৰাই নাচায় কিয়, আপোনালোকে আমাক সংৰক্ষণ নোযোৱা ছাইডৰ পৰাই কওক বা আমাক অপমান ফালৰ পৰাই, আপোনালোকৰ বিনাশ নিশ্চিত। আৰু এইটো কেৱল ভাৰতীয় জনতা পাৰ্টি নহয়, কোটি কোটি মহিলাৰ এটা ভিতৰৰ বেদনা আপোনালোকৰ আমি সংবাদমেলৰ মাজেদি প্ৰকাশ কৰিছোঁ। প্ৰিয় সাংবাদিক বন্ধুসকল, আপোনালোকে মই পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে কেইদিনমান আগতে আমাৰ নাৰী শক্তি বন্ধন যিটো অধিনিয়ম যিখন বিল আছিল, সেই বিলখনৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে উত্থাপন কৰিছিল। আৰু উত্থাপন কৰাৰ পিছত বিৰোধী পক্ষৰ যিকেইটা ৰাজনৈতিক দল আছিল সেইকেইটা ৰাজনৈতিক দলক আলোচনাৰ কাৰণে সদনত তেখেতসকলক মাতা হৈছিল। তেখেতসকলে সদনত আহিছিল যদিও নাৰীৰ কাৰণে, নাৰীৰ সুৰক্ষাৰ কাৰণে, নাৰীৰ মৰ্যাদাৰ কাৰণে যিখন বিল সদনত উত্থাপন হৈছিল সেই বিলখনৰ ওপৰত তেখেতসকলে আলোচনা নকৰি তেখেতসকলে ওলোটাই খৰ মাৰি পেলাই বেলেগ ফালে তেখেতসকলে টাৰ্ণ অভাৰ কৰাৰ কাৰণে সদায় চেষ্টা কৰি দিছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে গম পাইছে কেইবাটাও বিল ইতিমধ্যে পাছ কৰি লৈছিল আৰু সেই বিলকেইটাৰ বিৰোধিতা কংগ্ৰেছ সদায় কৰি আহিছিল। 3 তালাকৰ পৰা আৰম্ভ কৰি, ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি, GSTৰ পৰা আৰম্ভ কৰি কেইবাটাও বিল আজি পাছ হৈছে আমাৰ বিজেপি চৰকাৰ থকাৰ কাৰণে। কিন্তু
আজি আমি গম পাইছোঁ যে নাৰী সমাজখনক শক্তিশালী কৰাৰ কাৰণে এই বিলখন সদনত উত্থাপন হৈছিল। কিন্তু কংগ্ৰেছ, বিশেষকৈ ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী, তেখেতসকলে সদায় নিজৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ কাৰণে সমাজৰ নাৰী সমাজত বিভিন্ন সম্প্ৰদায়ৰ নাৰীক তেখেতসকলে মৰ্যাদা নিদিয়াৰ কাৰণে এই বিলখন যেতিয়া পাছ কৰিবৰ কাৰণে যেতিয়া ভোটিং হৈছিল, সেই ভোটিঙৰ সময়ত তেখেতসকলে বিৰোধ আছিল। কংগ্ৰেছৰ লগতে কেইবাটাও দল বিৰোধ কৰিছিল। TMC, সমাজবাদী পাৰ্টি আদিকে ধৰি কেইবাটাও ৰাজনৈতিক দলে এই বিলখন তেখেতসকলে সমৰ্থন কৰা নাছিল আৰু ভোট বিপক্ষে তেখেতসকলে দিছিল। আমি জানো যে বিলখন পাছ কৰিবলৈ হ'লে 2/3 মেজৰিটি লাগে। আমি সদনত কংগ্ৰেছতকৈ আমি বেছি সংখ্যক আমি ভোটদান লাভ কৰিছোঁ, কিন্তু 2/3 মেজৰিটি নোহোৱাৰ কাৰণে এই বিলখন পাছ হোৱা নাই। সেইকাৰণে আজি আমাৰ ধুবুৰী জিলাত মহিলা সমাজে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ নেতৃত্বত এই সংবাদমেলখন আয়োজন কৰিছে। আৰু সেই সংবাদমেলখনত তেখেতসকলৰ যিখিনি আক্ৰোশ, সেই আক্ৰোশখিনি প্ৰকাশ কৰাৰ কাৰণে আজি আপোনালোকক এই সংবাদমেলখন আয়োজন কৰা হৈছে। সেইকাৰণে মই আমাৰ মাজত উপস্থিত আমাৰ প্ৰাক্তন মহিলা মৰ্চাৰ সভানেত্ৰী তথা বৰ্তমান আমাৰ ধুবুৰী জিলাৰ উপ সভানেত্ৰী শ্ৰীমতী ইন্দ্ৰা সিংহ বাইদেউ আছে। তেখেতে মহিলাসকলৰ আক্ৰোশ আমাৰ ধুবুৰী জিলাত কেনেকুৱা হৈ আছে তাৰ বিষয়ে তেখেতে আপোনালোকৰ ওচৰত অৱগত কৰে। ধন্যবাদ। নিৰ্দেশ আহিছে যে আমাৰ জিলা ভিত্তিক এটা মহিলা আক্ৰোশ হ'ব লাগে। আজি আমি সংবাদ মাধ্যমেদি আপোনালোকক জনাব বিচাৰিছোঁ, ধুবুৰীবাসী ৰাইজক জনাব বিচাৰিছোঁ যে অহা 27 এপ্ৰিল তাৰিখে আমাৰ এটা আক্ৰোশ, মহিলা আক্ৰোশ এটা সমাৱেশ আছে। আৰু সেইটো আপোনালোকে কোনো ৰাজনৈতিক দল বুলি নহয়, কেৱল মহিলা বুলি আপোনালোকে আগবাঢ়ি আহক আৰু কংগ্ৰেছৰ যে কৰা যি অপমান, মহিলাক কৰা যি অপমান, সেইটোত আপোনালোকে অংশগ্ৰহণ কৰক আৰু আপোনালোকে সেইটো সহায় কৰক। কাৰণ আপোনালোকে গম নাপাইছে যে আমাৰ পৰিস্থিতি কেনেকুৱা হৈ আছে। আৰু লগতে আমাৰ 29 তাৰিখ আৰু 30 তাৰিখে আমাৰ মণ্ডল ভিত্তিক মহিলা আক্ৰোশ হ'ব আৰু প্ৰতিটো মণ্ডলতে হ'ব। আমাৰ ধুবুৰী জিলাৰ 11টা মণ্ডলতে আমাৰ এই প্ৰগ্ৰামটো হ'ব, মহিলা আক্ৰোশ এই কাৰ্যসূচী হ'ব। আৰু এই কাৰ্যসূচীত প্ৰতিটো ধুবুৰী জিলাৰ প্ৰতিটো মণ্ডল মই মহিলাসকলক, তৃণমূল পৰ্যায়ৰ মহিলাসকলক মই ক'বলৈ বিচাৰিছোঁ, আপোনালোকে আগবাঢ়ি আহক। কথাটো কেৱল ৰাজনৈতিক দললৈকে সীমিত নহয়। যিহেতু মহিলাক সংৰক্ষণৰ ক্ষেত্ৰত, মহিলাক সুৰক্ষিত কৰিবৰ কাৰণে আৰু মহিলাক স্বাৱলম্বী কৰিবৰ কাৰণে তেখেতসকলে বিৰোধিতা কৰিছে, তাৰ প্ৰটেষ্ট আমি কৰিব লাগিব। কাৰণ আমি এখন সুস্থ ভাৰত গঢ়িব লগা হ'লে আমি মহিলাসকল স্বাৱলম্বী হ'ব লাগিব। আৰু যিটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান ডাঙৰ এটা পদক্ষেপ হাতত লৈছে। শেষত মই আপোনালোকক এইখিনি ক'বলৈ বিচাৰিছোঁ যে আমি আমাৰ ভাৰতবৰ্ষৰ মহিলাসকল আমাৰ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহৰ ওপৰত দৃঢ় বিশ্বাস আৰু আস্থা আছে। তেখেতে আমাৰ এই 33% যিটো সংৰক্ষণটো আমাক যেনেকৈ নহওক আমাক দিয়াবই আৰু তেখেতৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে। যদি প্ৰয়োজন হয় আমি বাটলৈকে আমি নামিম, আমি অনশন কৰিবলৈকে আমি ৰাজি আছোঁ, কিন্তু আমাক এই সংৰক্ষণ লাগিবই। আৰু তেখেতৰ ওপৰত আমাৰ অগাধ বিশ্বাস আছে যে তেখেত আমাৰ কাৰণে এইখিনি চিন্তা কৰি আহিছে আৰু আগন্তুক কৰিব বুলি মই আশা কৰিছোঁ। সকলোকে মই ধন্যবাদ জনাই মই মোৰ বক্তব্য ইয়াতে